ৰঙিয়াৰ খানাপাৰা চুবুৰীত উদযাপন মাঘী পূৰ্ণিমা 2002 চনত একেৰাহে আহিন কাটি আৰু আঘোণ মাহত চুবুৰীটোৰ 3 গৰাকীকৈ ব্যক্তিয়ে অচিন ৰোগত মৃত্যুমুখত পৰিছিল। তেতিয়াৰ পৰা চুবুৰীসকলে ভাগৱত পাঠকে ধৰি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী পালনেৰে এই মাঘী পূৰ্ণিমা তিথি পালন কৰি আহিছে। পতাকা উত্তোলন, ধৰ্মধ্বজা উত্তোলন, গছপুলি ৰোপণকে ধৰি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে। উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে মাঘী পূৰ্ণিমা তিথি উপলক্ষে চুবুৰীটোৰ প্ৰতিটো পৰিয়ালে পদূলি মুখত সন্ধিয়া এগছিকৈ বন্তি প্ৰজ্বলন কৰে। আমাৰ খানাপাৰা চুবুৰীত 2003 বৰ্ষত আমি এই মাঘী পূৰ্ণিমাটো উদযাপন কৰি আহিছোঁ। তাৰ আগতে 2002 বৰ্ষত আমাৰ গাঁৱৰ চুবুৰীৰ পৰা একেৰাহে আহিন কাটি আঘোণ মাহত 3 গৰাকী ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছিল। তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে আমি 2003 বৰ্ষৰ পৰা এইবাৰ আমাৰ 23তম মাঘী পূৰ্ণিমা তিথি, এই তিথিটো আমি উদযাপন কৰি আহিছোঁ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ মাজেৰে। আজি প্ৰথমতে আমাৰ পতাকা উত্তোলন হৈ গ'ল, তাৰপিছত স্মৃতি দৰ্পণ হ'ল, তাৰপিছত আমাৰ ভাগৱত ভ্ৰমণটো এতিয়া চলি আছে আৰু সন্ধিয়া আমাৰ নাগাৰা নামৰ কাৰ্যসূচীও আছে। অন্যান্য বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আমি এই অনুষ্ঠানটি পৰিচালনা কৰি আহিছোঁ। 2002 বৰ্ষত যি আমাৰ 3 গৰাকী ব্যক্তি, অতি কম বয়সীয়া ব্যক্তি একেধাৰে ঢুকালে, খুব মৰ্মাহত হৈছোঁ আমি। হৈ পেলাই ইয়াৰ পৰিত্ৰাণ পোৱাৰ কাৰণে, শান্তি পোৱাৰ কাৰণে, ভৱিষ্যতে এনেকুৱা ঘটনা নঘটে তেতিয়াবা আমি ভাগৱত পাঠটো আমি চলাই আহিছোঁ, অনুষ্ঠানটি চলাই আহিছোঁ। আৰু তেতিয়াবা আমি বিশ্বাস কৰোঁ যে ভাগৱতৰ মহত্ব আছে, সেই অনুসৰি আমি ফলাফল পাই আহিছোঁ। গতিকে অনুষ্ঠানটো চলি আছে, আশা কৰিম ভৱিষ্যতে এনেকৈ চলি থাকিব আপোনালোকৰ সহযোগত। 23তম মাঘ মাহৰ পূৰ্ণিমা তিথিৰ আজিৰ প্ৰথম কাৰ্যসূচী আমাৰ ধৰ্মধ্বজা উত্তোলন আছিল। ধৰ্মধ্বজা উত্তোলন কৰিলে আমাৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি সন্মানীয় তৰুণ চন্দ্ৰ গোস্বামীদেৱে, উদযাপন সমিতিৰ পতাকা উত্তোলন কৰিলে সন্মানীয় সভাপতি উদযাপন সমিতিৰ সমীৰণ গোস্বামীদেৱে, প্ৰাগজ্যোতি সংঘৰ পতাকা উত্তোলন কৰিছে সন্মানীয় সভাপতি দিগন্ত গোস্বামীদেৱে। তাৰপিছতে স্মৃতি দৰ্পণ কাৰ্যসূচী আছিল। স্মৃতি দৰ্পণ কাৰ্যসূচী আমাৰ গাঁও উন্নয়ন সমিতিৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়া তথা চাপনীয়াৰ বিশিষ্ট শিক্ষক উজ্জ্বল ডেকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিল, তেখেতেও এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। তাৰপিছতে আজি আমাৰ চিলাৰায় দিৱস আছিল। চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আমি বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিছোঁ আৰু সেই কাৰ্যসূচী ৰূপায়ণ কৰিছে সন্মানীয় শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ জয়ন্ত শৰ্মাদেৱে। তাৰপিছত আমাৰ বৰ্ষীয় পতাকা উত্তোলন কৰিছে বিশিষ্ট আমন্ত্ৰিত অতিথিসকলে। আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ আগে আগে মুখ্যদ্বাৰ মুকলি কৰিছে অসমৰ জনপ্ৰিয় সংবাদকৰ্মী এঞ্জেলা চাংমাই বাইদেৱে। তেখেতে মুখ্যদ্বাৰ আৰু ভাগৱত শোভাযাত্ৰা শুভ উদ্বোধনী কৰিছে। সন্ধিয়া আমাৰ নাগাৰা নাম আছে। নাগাৰা নাম উদ্বোধন কৰিব লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়াই, ৰিটায়াৰ্ড, বৰ্তমান তেখেত সপ্তদশ বিত্ত আয়োগৰ অধ্যক্ষ। তেখেত আহি আমাৰ মাজত উপস্থিত হ'ব সন্ধিয়া 7 বজাত। আৰু অসমৰ জনপ্ৰিয় পাঠিকা বৈজয়ন্তী নাথ তালুকদাৰে আজি সন্ধিয়া নিশা নাম পৰিৱেশন কৰিব আৰু নিশা 12 বজাত অসম সংগীতেৰে আজিৰ অনুষ্ঠান সামৰণি পৰিব। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24।